গুৱাহাটীত পূৰ্ণগতিত ছিনিয়ৰ নেশ্যনেল ৰাগবী 7 চেম্পিয়নশ্বিপ মহিলা শাখাত চেম্পিয়ন বিহাৰ উৰিষ্যালৈ ৰানাৰ্ছ আপৰ সন্মান তৃতীয়ত জিলিকিল মহাৰাষ্ট্ৰ ত্ৰয়োদশ স্থানত অসম যোৱা 23 এপ্ৰিলৰ পৰা গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত ছিনিয়ৰ নেশ্যনেল ৰাগবী 7 চেম্পিয়নশ্বিপ 2025ৰ মহিলা শাখাৰ মেচ বৃহস্পতিবাৰে অন্ত পৰিল। ৰাগবী ইণ্ডিয়াৰ অধীনত অসম ৰাগবী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে অসমকে ধৰি মুঠ 24খন ৰাজ্যই। বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ল মহিলা শাখাৰ ফাইনেলৰ মহাৰণ। ফাইনেলত অৱতীৰ্ণ হ'ল বিহাৰ আৰু উৰিষ্যাৰ মহিলা দল। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত উৰিষ্যাক পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফি হস্তগত কৰিলে টীম বিহাৰে। আনহাতে উৰিষ্যাই হাতত তুলি ল'লে ৰানাৰ্ছ আপৰ ট্ৰফি। তদুপৰি তৃতীয় স্থান অধিকাৰ কৰিলে মহাৰাষ্ট্ৰই। বিজয়ী ট্ৰফিলৈ খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। ইফালে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰেংকিঙৰ দিশৰ পৰা ত্ৰয়োদশ স্থানত অৱস্থান কৰিলে অসমৰ মহিলা দলটোৱে। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চি ইষ্টাৰ্ণ কমাণ্ডৰ ভূতপূৰ্ব GOC লেফটেনেণ্ট জেনেৰেল RP কলিতা, ৰাগবী ইণ্ডিয়াৰ উপসভাপতি ছানিয়া মেহতা ব্যাস, অসম ৰাগবী সন্থাৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কাৰ্যকৰী সভাপতি বিপুলানন্দ পাঠক, অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালী আদি বিশিষ্ট ব্যক্তি। নিমন্ত্ৰিত অতিথিসকলে ফাইনেলৰ ৰোমাঞ্চকৰ মেচখন উপভোগ কৰাৰ লগতে দুয়ো দলৰ খেলুৱৈক কৰ্মৰ্দন কৰিলে উৎসাহিত। জীৱনত প্ৰথমবাৰৰ বাবে ৰাগবীৰ মেচ ষ্টেডিয়ামত বহি ওচৰৰ পৰা চাই আপ্লুত হৈ পৰিল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। মই আজি খুব ভাল লাগিল আৰু মই প্ৰথমতে ধন্যবাদ জনাইছোঁ ৰমেন্দ্ৰৰ লগতে আমাৰ ৰাগবীৰ লগত জড়িত সকলো যিমান ইয়াৰ টীম আছে অসমত। আৰু সঁচাকৈ ভাল লাগিছে, মোৰ জীৱনত প্ৰথম মই ওচৰৰ পৰা ৰাগবী খেলটো আজি চাবলৈ পাইছোঁ। আৰু সেয়া মই ভাবোঁ অসমীয়া মানুহৰ খুব ফ্ৰেণ্ডলি এটা গেম হয়, যিটো সৰুৰে পৰা আমি গাঁৱত আগতে খেলি আহিছিলোঁ। তো সেইবোৰৰ ভিতৰত ৰাগবীৰ নিচিনা খেলবিলাকো আছিলে যিটো আমি ভাল পাওঁ। চবেই একদম খেদা খেদি কৰা গেমটোৱেই আমি পচন্দ কৰোঁ অসমৰ মানুহে। ৰখি কাৰোবাৰ লগত অকল দুইজনে খেলিব, বাকী চাই থাকিব, এইবোৰ ভাল নালাগে। যেনেকৈ ফুটবলটো অসমৰ মানুহৰ কাৰণে খুবেই প্ৰিয়, আৰু এইটো ফুটবলৰ নিচিনা যে এটা বলটো চবেই একে টাইমতে খেদি পৰি থাকে। গতিকে অসমৰ কাৰণে ইয়া পচন্দৰ খেলা, আৰু খুবেই মই ভাবোঁ আমাৰ অসমীয়া যুৱক যুৱতীসকলৰ লগত এইটো খাপ খোৱা এটা গেম। আৰু সেই গেমটো যে আজি অসমৰ IFRE কমিটি আছে, ৰমেন্দ্ৰ তেখেতসকলে বা জিলা পৰ্যায়ত যিসকলে আছে, তেওঁলোকে যে আজি এই খেলখন পূৰা পৰিচালনা কৰাৰ লগতে আমাৰ ল'ৰা ছোৱালীবিলাকক ইনভলভ কৰি আছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিটো ৰাষ্ট্ৰীয় কমিটি ৰাগবীৰ, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমৰ নিচিনা ৰাজ্যক এই খেলটো ইয়াত অনুষ্ঠিত কৰাৰ বাবে দায়িত্ব দিয়াৰ কাৰণে। গতিকে মই ভাবোঁ এইবোৰ চব আপোনালোকৰ মিডিয়াৰ জৰিয়তে দেখা পোৱাৰ পিছত চবেই উৎসাহ জাগিব, আৰু ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীয়ে সিটোৰ দ্বাৰা নিজৰ জীৱনটো গঢ় দিব পাৰিব। এখন উন্নতমানৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ৰাজ্যত আয়োজন কৰাৰ বাবে ৰাগবী ইণ্ডিয়া আৰু অসম ৰাগবী সন্থাক ধন্যবাদ জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসমৰ পৰম্পৰাগত খেলৰ সৈতে ৰাগবী ক্ৰীড়া কিছু সাদৃশ্য থকাৰ বাবে এই ক্ৰীড়াই ৰাজ্যত ক্ৰমে জনপ্ৰিয় হৈ উঠিছে বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। খুব সুন্দৰ ছিনিয়ৰ নেশ্যনেল ৰাগবী চেম্পিয়নশ্বিপ গুৱাহাটীত অনুষ্ঠিত হৈছে। মই ৰাগবী আছামৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে প্ৰমুখ কৰি গোটেই টীমটোকে ধন্যবাদ জ্ঞাপন কৰিম। ৰাগবী ইণ্ডিয়াৰ টীমকো ধন্যবাদ জ্ঞাপন কৰিম যে অসমত ছিনিয়ৰ নেশ্যনেলছ সুন্দৰভাৱে অনুষ্ঠিত কৰিছে, আৰু 24খন ৰাজ্যৰ বিভিন্ন খেলুৱৈ আহি ইয়াত সুন্দৰভাৱে খেল দেখুৱালে। আৰু আমাৰ সকলোৱে ৰাগবী খেলৰ লগত অনুভৱটো ল'ব পাৰিলে। আৰু আজি দুয়োটা টীমৰ খেল অত্যন্ত সুন্দৰ হৈছিল। বিহাৰ উৰিষ্যা দুয়োটা টীমৰ খেল অতি সুন্দৰ, আৰু ময়ো আহি এই খেলখন উপভোগ কৰি আনন্দ অনুভৱ কৰিলোঁ। প্ৰতিগৰাকী খেলুৱৈকে
শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক্ৰীড়া সংগঠক হিচাপেতো ৰমেন দা বহুত পুৰণি ক্ৰীড়া সংগঠক আৰু সদায় লাগি থাকে আৰু এনেকুৱা কিছুমান খেলত লাগি থাকে যিবিলাক খেলৰ প্ৰয়োজনীয়তা আছে। অলপ আগতে আমাৰ অধ্যক্ষ মহোদয়ে কৈছে যে অসমৰ ৰাগবিৰ লগত অসমৰ পুৰণি যিটো ঢোপ খেলা, এই ঢোপ খেলাটোৰ বহুতখিনি সমিল আছে। সেইকাৰণে মানুহে তেখেতে কৈছে যে ফ্ৰেণ্ডলি গেম। ফ্ৰেণ্ডলি হ'ল যে আমাৰ গাঁৱত আগতে ঢোপ যিটো খেলিছিল সেইটো ৰাগবিৰ দৰে খেল। গতিকে এই কথাবিলাকে মই ভাবোঁ যে আমাৰ ট্ৰেডিশ্যনেল গেম যিবিলাক আছিলে এই গেমৰ লগত ৰাগবিৰ কিছু মিল আছে আৰু সেইকাৰণে অসমত খুব কম দিনৰ ভিতৰত ৰাগবি জনপ্ৰিয় হৈছে। মোৰ জিলাখনতে মই আচৰিত হওঁ যে ইমান ভাল ভাল ৰাগবি প্লেয়াৰ ওলাইছে। মোৰ জিলাখনত নলবাৰীত, তামোলপুৰত খুব ভাল প্লেয়াৰ ওলাইছে আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত ৰাগবিয়ে অসমত খুব ভাল পৰ্যায়লৈ লৈ যাব। উল্লেখ্য যে বৃহস্পতিবাৰে মহিলা শাখাৰ মেচ অন্ত পৰিলেও সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামতে অহা ২৭ আৰু ২৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ছিনিয়ৰ নেশ্যনেলৰ পুৰুষ শাখাৰ মেচ। ক্ৰীড়ানুৰাগীৰ আশা, ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত চেম্পিয়নৰ মুকুট পিন্ধক অসমৰ পুৰুষ দলে। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।